মুম্বাই চহৰৰ মাজমজিয়াত আকাশ চুই যোৱা এটা অট্টালিকাৰ ৪৫ নম্বৰ মহলাত বহি আছিল দেশৰ অন্যতম ধনী উদ্যোগপতি অমিত ৰাজগৰীয়া। তেওঁৰ নাম শুনিলেই ডাঙৰ ডাঙৰ সন্মানীয় ব্যক্তিসকলো সন্মানত থিয় হৈ পৰে। দেশ বিদেশত তেওঁৰ বহুতো কোম্পানী আছিল, কোটি কোটি টকাৰ সম্পত্তি, ব্যক্তিগত বিমান, বিলাসবহুল গাড়ী। একে কথাত মানুহে যি কল্পনা কৰে সেই সকলোবোৰ তেওঁৰ ওচৰত আছিল। কিন্তু সেইদিনা তেওঁৰ মুখত একেবাৰে সুখ নাছিল। বাহিৰত বৰষুণ পৰি আছিল। তেওঁ নীৰৱে বৰষুণলৈ চাই থাকিল। ঠিক সেইটো সময়তে তেওঁৰ ব্যক্তিগত সচিব ৰমেশ ভিতৰলৈ সোমাই আহিল। ছাৰ, আপুনি মোক মাতিছিল। অমিতে লাহে লাহে মূৰ ঘূৰাই ক'লে, ৰমেশ, এটা প্ৰশ্ন সুধোঁ। কওক ছাৰ। যদি কালিৰ পৰা মোৰ সকলো ধন সম্পত্তি নাইকিয়া হৈ যায়, তেন্তে এই মানুহবোৰে মোক আগৰ দৰে সন্মান কৰিবনে? কথাটো শুনাৰ লগে লগে ৰমেশ একেবাৰে থমকি ৰ'ল। ছাৰ, আপুনি এনেকুৱা কথা কিয় ভাবিছে? অমিতে দীঘলীয়াকৈ উশাহ এৰি ক'লে, কাৰণ মই বুজি পাইছোঁ মোৰ চাৰিওফালে থকা বহু মানুহে মোক ভাল নাপায়। তেওঁলোকে মোৰ ধনকহে ভাল পায়। সেই নিশা অমিতে এটা সিদ্ধান্ত ল'লে। এটা এনেকুৱা সিদ্ধান্ত যিয়ে তেওঁৰ সম্পূৰ্ণ জীৱনটোকে সলনি কৰি দিব। তেওঁ কোনো সাংবাদিকক জনোৱা নাছিল, কোনো কৰ্মচাৰীকো কথাটো জনোৱা নাছিল। মাত্ৰ সচিব ৰমেশক ক'লে, মই এটা পৰীক্ষা কৰিম। কি পৰীক্ষা ছাৰ? মানুহৰ হৃদয়ৰ পৰীক্ষা। ৰমেশে আচৰিত হৈ সুধিলে, কেনেকৈ? অমিতে হাঁহি ক'লে, মই এজন প্ৰতিবন্ধী দৰিদ্ৰ মানুহৰ অভিনয় কৰিম। মই চাবলৈ খুজিছোঁ মানুহে মোক মানুহ হিচাপে সন্মান কৰে নে মোৰ ধনক সন্মান কৰে। ৰমেশে বহুবাৰ নিবাৰণ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু অমিতে নিজৰ সিদ্ধান্তত অটল আছিল। এসপ্তাহৰ পিছত সকলো ব্যৱস্থা সম্পূৰ্ণ হ'ল। বিশেষ হুইল চেয়াৰ, পুৰণি কাপোৰ, নকল দাড়ি, নকল পৰিচয়। এতিয়া কোটিপতি অমিত ৰাজগৰীয়াক কোনোৱেই চিনি পাবলৈ নোৱাৰে। তেওঁ যেন এজন অসহায় প্ৰতিবন্ধী মানুহ। যাত্ৰাৰ আগদিনা ৰাতি অমিতে নিজৰ বিলাসবহুল বেডৰুমটোলৈ শেষবাৰৰ বাবে চাই ক'লে, চাওঁ এই পৃথিৱীখনত এতিয়াও মানৱতা জীয়াই আছেনে নাই। পিছদিনা পুৱা তেওঁ নিজৰ ব্যক্তিগত গাড়ী ব্যৱহাৰ নকৰি গোপনে এখন সাধাৰণ গাড়ীত বহিল। চহৰৰ পৰা বহু দূৰত থকা এখন সৰু গাঁৱৰ দিশে যাত্ৰা আৰম্ভ হ'ল। তেওঁ নাজানিছিল এই যাত্ৰাই তেওঁৰ জীৱনটো সম্পূৰ্ণ সলনি কৰি দিব। আৰু এগৰাকী দৰিদ্ৰ মহিলাই তেওঁক এনে এটা শিক্ষা দিব যিটো কোটি কোটি টকাৰে কিনিব নোৱাৰি। বৰষুণৰ নিশা আকাশখন কলা ডাৱৰে ঢাকি পেলাইছিল। মাজে মাজে বিজুলীৰ আকাশ ফালি পোহৰ মেলি দিছিল, আৰু তাৰ মাজতেই গাজনিৰ শব্দত চাৰিওফালে কঁপি উঠিছিল। অমিত ৰাজগৰীয়া এতিয়া যাক সকলোৱে এজন অসহায় প্ৰতিবন্ধী বুলি ভাবিব, হুইল চেয়াৰত বহি গাঁৱৰ দিশে আগবাঢ়িবলৈ ধৰিলে। তেওঁৰ গাত পুৰণি কাপোৰ, চুলিবোৰ খেলি মেলি, নকল দাড়ি। কোনোৱেই তেওঁক চিনিব নোৱাৰে। গাঁওখনত সোমোৱাৰ সময়ত বৰষুণ জোৰেৰে নামিবলৈ ধৰিলে। বোকাৰে ভৰা পথত হুইল চেয়াৰ ঠেলি আগবাঢ়িবলৈ কঠিন হৈ পৰিছিল। অমিতে মনতে ভাবিলে, আজি ৰাতিটোৱেই মোৰ পৰীক্ষাৰ আৰম্ভণি। এনেকৈ কিছু দূৰ যোৱাৰ পাছত এটা ঘৰ দেখিলে। ঘৰটো যথেষ্ট ডাঙৰ, ইটাৰে বনোৱা আছিল। চৌহদত এখন নতুন ট্ৰেক্টৰো ৰখাই থোৱা আছিল। এতিয়া তেওঁ দৰ্জাখন টুকুৰিয়ালে। লগে লগে এগৰাকী মধ্যবয়সীয়া মানুহে দৰ্জাখন খুলিলে। কি লাগে আপোনাক? অমিতে বৰ নম্ৰভাৱে ক'লে, দাদা, মই এজন অসহায় ব্যক্তি। বৰষুণত আবদ্ধ হৈ পৰিছোঁ। যদি এৰাতিৰ বাবে অলপ আশ্ৰয় দিয়ে তেনেহ'লে খুব ভাল হ'ব। মানুহজনে তেওঁৰ কথাটো সম্পূৰ্ণ শুনাৰ লগে লগে মুখখন বিকৃত কৰি ক'লে, আমাৰ ঘৰত ঠাই নাই। মই আপোনালোকৰ বাৰাণ্ডাতে থাকিবলৈ পাৰিম। মানুহজনে লগে লগে ক'লে, অন্য ঠাই চাই লওক। তাৰপিছত দৰ্জা বন্ধ কৰি মানুহজনে ভিতৰৰ ফালে সোমাই গুচি গ'ল। অমিতে কিছু দেৰি নীৰৱে দৰ্জাখনৰ ফালে চাই থাকিল। তেওঁ আশা কৰিছিল অন্ততঃ মানুহজনে অলপ সহানুভূতি দেখুৱাব, কিন্তু তেনেকুৱা একোৱেই নহ'ল। বৰষুণৰ পানী মুখেৰে বৈ নামি আহিছিল। তেওঁ আকৌ আগবাঢ়িল। কিছুদূৰ গৈ দ্বিতীয়টো ঘৰ। এইবাৰ এগৰাকী মহিলাই দৰ্জাখন খুলিলে। অমিতে পুনৰ একেই অনুৰোধ কৰিলে। মহিলাগৰাকীয়ে সন্দেহ ভৰা চকুৰে চাই ক'লে, আপুনি কোন? মই পথ হেৰুৱা মানুহ। আজিকালি বহুত ঠগ ঘূৰি ফুৰে। আমি বিপদত পৰিম। মই কেৱল এৰাতিহে থাকিম আপোনাৰ ঘৰত। ক্ষমা কৰিব। তেনেকৈ কৈ দৰ্জাখন পুনৰ বন্ধ কৰি দিলে। অমিতৰ বুকুৰ ভিতৰত কিবা এটা যেন খহি পৰাৰ দৰে লাগিবলৈ ধৰিল। কিন্তু তেওঁ নিজৰ উদ্দেশ্যটো মনত পেলালে। মই মানুহৰ সঁচা ৰূপটো চাবলৈ আহিছোঁ। বৰষুণ আৰু বেছি জোৰেৰে নামিবলৈ ধৰিলে। বতাহে গছবোৰ জোকাৰি পেলাইছিল। হুইল চেয়াৰখন ঠেলি তেওঁ এতিয়া তৃতীয়টো ঘৰলৈ গ'ল। এইবাৰ ঘৰটোৰ বাহিৰত কেইবাজনো মানুহ বহি আছিল। তেওঁলোকে অমিতক দেখি হাঁহিবলৈ ধৰিলে। এই বুঢ়া টুকুন হয়তো ভিক্ষাৰী হ'ব পাৰে। আজি ৰাতি ইয়াতে থাকিব বিচাৰে নেকি? সকলোৱে হাঁহিবলৈ ধৰিলে। অমিতে শান্তভাৱে ক'লে, ভাই, অলপ আশ্ৰয় বিচাৰিছোঁ। এজন যুৱকে ব্যংগ কৰি ক'লে, আশ্ৰয় লাগিলে হোটেললৈ যাওক। অমিতে ক'লে যে মোৰ টকা নাই। তেতিয়া আমাৰ ওচৰলৈ কিয় আহিছা? কথাবিলাক কৈ তেওঁলোকে আকৌ হাঁহিবলৈ ধৰিলে।
সেই হাঁহিৰ শব্দবোৰ অমিতৰ কাণত কাঁইটৰ দৰে বিন্ধিবলৈ ধৰিলে। সেইটো সময়ত তেওঁৰ মনত এটা প্ৰশ্ন আহিছিল, যদি তেওঁ নিজৰ প্ৰকৃত পৰিচয় দিলেহেঁতেন তেন্তে এই মানুহবোৰেই হয়তো তেওঁ ঘৰৰ ভিতৰতে বহুৱাই চাহপানী খুৱাই সন্মান দেখুৱালেহেঁতেন। হঠাতে তেওঁ দূৰত এটা সৰু টিনৰ ঘৰ দেখিলে। ঘৰটোৰ ভিতৰত ম্লান চাকিয়ে এটা সৰু পোহৰ জ্বলি আছিল। অমিতে ভাবিলে এইটোৱে শেষ চেষ্টা। ইয়াতো যদি আশ্ৰয় নাপাওঁ তেন্তে আজিৰ ৰাতিটো পথতেই কটাব লাগিব। বৰষুণৰ মাজতে তেওঁ লাহে লাহে সেই ঘৰটোৰ ওচৰ পালেগৈ। দৰজাখনৰ সন্মুখত ৰৈ তেওঁ কঁপি কঁপি হাতখন উঠাই টুকুৰিয়ালে। ভিতৰৰ পৰা এগৰাকী মহিলাৰ মাত ভাঙি আহিল। কোন হয়? অমিতে মৃদুস্বৰে উত্তৰ দিলে, মা, মই এজন অসহায় মানুহ, অলপ সহায় লাগে। দৰজাখন ধীৰে ধীৰে খুলিবলৈ ধৰিলে। অমিতে সন্মুখত এগৰাকী মধ্যবয়সীয়া মহিলাক দেখিলে। সাধাৰণ কাপোৰ, ক্লান্ত মুখ, কিন্তু দুচকুত এক অদ্ভুত মমতা। মহিলাগৰাকীৰ নাম আছিল কমলা। তেওঁ অমিতক ওপৰৰ পৰা তললৈ এবাৰ চালে। হুইলচেয়াৰত বহি থকা অসহায় মানুহজনক দেখি তেওঁৰ মনটো গলি গ'ল। লগে লগে ক'লে, কি হৈছে দাদা? কোমল মাতত সুধিলে তেওঁ। অমিতে ক'লে, মা, মই বহু দূৰৰ পৰা আহিছোঁ। বৰষুণত আবদ্ধ হৈ পৰিলোঁ। কেইবাখনো ঘৰত আশ্ৰয় বিচাৰিছিলোঁ, কিন্তু কোনোৱেই ঠাই নিদিলে। যদি এৰাতিৰ বাবে অলপ থাকিবলৈ দিয়ে। কথাটো শুনাৰ লগে লগে কমলাই এক মুহূৰ্তও সময় নষ্ট নকৰিলে। লগে লগে ক'লে যে ভিতৰলৈ আহক। কমলাই ঘৰৰ ভিতৰৰ পৰা মাতিলে, ৰাহুল, বাহিৰলৈ আহ। ভিতৰৰ পৰা প্ৰায় 13 বছৰীয়া এটা ল'ৰা ওলাই আহিল, চকুত নিষ্পাপ হাঁহি। মা, কোন আহিছেনো? বেটা, ককাইজন বৰষুণত আবদ্ধ হৈ পৰিছিল, সেয়েহে আজি ৰাতিটো আমাৰ ঘৰতে থাকিবলৈ আহিছে। কমলাই সুধিলে যে আপোনালৈ চাহ বনাওঁ। অমিতে ক'লে, আপোনালোকৰ কষ্ট নহ'ব জানো? কমলাই হাঁহিলে। অতিথি আহিলে অসুবিধা বুলি ভাবিলে মানুহ হৈ কি লাভ আছে? ৰাহুলেও মাত দিলে, ককাই, আপুনি চিন্তা নকৰিব। আমাৰ ঘৰখন সৰু, কিন্তু আমাৰ মনটো সৰু নহয়। এইটো কথা শুনি অমিতৰ চকু সেমেকি উঠিল। কিয় জানো আজি তেওঁ উপলব্ধি কৰিছিল, মানুহৰ ডাঙৰ ঘৰটো নহয়, সদায় এখন ভাল হৃদয়ৰহে প্ৰয়োজন হয়। কিছু সময়ৰ পিছত চাহ বনাই অনা হ'ল। সেই চাহ সাধাৰণ আছিল, কিন্তু অমিতৰ বাবে ই আছিল বহু বছৰৰ ভিতৰত আটাইতকৈ একাপ মিঠা চাহ। চাহ খাই থাকোঁতে তেওঁ লক্ষ্য কৰিলে কমলা আৰু ৰাহুলে একো খোৱা নাই। আপোনালোকে খাইছেনে কিবা? কমলাই অলপ অথন্তৰ হৈ ক'লে, হয়, আমি খালোঁ। কিন্তু অমিতে অনুভৱ কৰিলে সেয়া সম্পূৰ্ণ সত্য নহয়। অলপ পিছত কমলাই ৰাতিৰ আহাৰ ৰান্ধিবলৈ গ'ল। এখন পুৰণি থালিত মাত্ৰ 2টা ৰুটি আৰু অলপ আলুৰ তৰকাৰী। অমিতে হতবাক হ'ল। এয়াই তেওঁলোকৰ সমগ্ৰ আহাৰ। কমলাই নিজৰ অংশটো অমিতৰ সন্মুখত থৈ ক'লে, আপুনি খাই লওক। আৰু আপোনালোকে? আমি খাইছোঁ। ঠিক সেই সময়তে ৰাহুলে নিজৰ ৰুটিৰ আধাখন ভাঙি অমিতৰ হাতত দিলে। ককাই, আপুনি ভোকাতুৰ, সেইবাবে খাই লওক। কথাটো শুনাৰ লগে লগে অমিতৰ হাতখন কঁপি উঠিছিল। কমলাই এতিয়া খাই থাকোঁতে নিজৰ জীৱনৰ সকলো কথা ক'বলৈ আৰম্ভ কৰিলে। কেনেকৈ স্বামীৰ মৃত্যু ঘটিল, কেনেকৈ তেওঁলোকে ইমান ধাৰত পোত গৈ আছে। অমিতে খোৱাৰ লগে লগে এতিয়া কথাবিলাক মনোযোগেৰে শুনি থাকিল। আৰু তেওঁৰ মনত লাহে লাহে এটা উপলব্ধিৰ জন্ম ল'বলৈ ধৰিলে। আজিৰ ৰাতিটো কেৱল আশ্ৰয় বিচৰাৰ ৰাতি নহয়, এই ৰাতিটো তেওঁৰ জীৱনৰ বাবে এটা শিক্ষা পোৱাৰ ৰাতি। কমলা আৰু ৰাহুল শুবলৈ গুচি গ'ল। অমিতো নিজৰ বাবে সাজি থোৱা সৰু খাটখনত শুই পৰিল। অমিতৰ ৰাতিটো একেবাৰে টোপনি অহা নাছিল। মানুহৰ হৃদয় পৰীক্ষা কৰিবলৈ অহা অমিতে এতিয়াও নিজৰ পৰীক্ষা সম্পূৰ্ণ হোৱা বুলি ভবা নাছিল। সেয়েহে তেওঁ এটা সিদ্ধান্ত ল'লে। তেওঁৰ জেকেটৰ ভিতৰত এটা মোটা টকাৰ বান্দিল আছিল। সেইখিনি টকা তেওঁৰ বাবে বিশেষ একো নহয়, কিন্তু কমলাৰ দৰে দৰিদ্ৰ মানুহৰ বাবে সেইখিনি টকাই হয়তো তেওঁৰ জীৱনটোকে সলনি কৰি দিবলৈ পাৰিলেহেঁতেন। মাজনিশা চাৰিওফালে নিস্তব্ধতা। অমিতে লাহে লাহে টকাৰ বান্দিলটো উলিয়াই খাটৰ কাষৰ মাটিত থৈ দিলে। এনে লাগিল যেন অসাৱধানত পৰি গৈছে। তাৰপিছত তেওঁ চকু মুদি শুই থকাৰ অভিনয় কৰিলে। ৰাতিপুৱা কি হয় সেয়া তেওঁ চাবলৈ বিচাৰিছিল। কমলাই সোনকালে উঠি ঘৰৰ কামবিলাক আৰম্ভ কৰিলে। অমিতে আধা টোপনিৰ অভিনয় কৰি পৰিস্থিতি লক্ষ্য কৰি আছিল। হঠাতে কমলাৰ চকু মাটিত পৰা টকাৰ বান্দিলটোৰ ওপৰত পৰিল। লগে লগে তেওঁ থমকি ৰ'ল। লাহে লাহে টকাৰ বান্দিলটো হাতত তুলি ল'লে। 1000-2000 নহয়, বহু হাজাৰ টকা। সেইটো মুহূৰ্তত তেওঁৰ মনত কি চলি আছিল সেয়া কেৱল ভগৱানেহে জানে। এই টকাৰে তেওঁ ঋণ পৰিশোধ কৰিব পাৰিব, ৰাহুলৰ পঢ়া শুনাৰ খৰচো দিব পাৰিব, ঘৰৰ মেৰামতিৰ কামো কৰিব পাৰিব। বহুদিনৰ দুখ কষ্ট কিছু হ'লেও কমিব তেওঁলোকৰ। অমিতে নীৰৱে চাই আছিল। এইটো আছিল পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত। কমলাই কি সিদ্ধান্ত ল'ব? কিছু ছেকেণ্ড পাৰ হৈ গ'ল। তাৰপিছত কমলাই টকাৰ বান্দিলটো বুকুত সাৱটি ধৰি অমিতৰ ওচৰলৈ গ'ল। দাদা, অমিতে চকুলো মেলাৰ অভিনয় কৰিলে। কি হৈছে মা? কমলাই টকাখিনি তেওঁৰ হাতত দিলে।
এইখিনি আপোনাৰ টকা, হয়তো ৰাতি পৰি গৈছিল। অমিতে আচৰিত হোৱাৰ অভিনয় কৰিলে। আপুনি ৰাখি ল'ব পাৰিলেহেঁতেন। কমলাই অলপ হাঁহিলে। অন্যৰ বস্তু লৈ সুখী হ'ব নোৱাৰি, কিন্তু আপোনাৰতো বহুত প্ৰয়োজন আছে। হয় আছে, কিন্তু অভাৱৰ বাবে সততা বিক্ৰী কৰিবলৈ নোৱাৰোঁ। এইবাৰ অমিতৰ বুকুৰ ভিতৰত যেন বজ্ৰপাত হ'ল। ইমান বছৰে তেওঁ বহু ধনী মানুহ দেখিছে, বহু শিক্ষিত মানুহ দেখিছে, বহু প্ৰভাৱশালী মানুহ দেখিছে, কিন্তু এনে সততা খুব কম দেখিছে। ঠিক সেইটো সময়তে ৰাহুলো ওচৰলৈ আহিল। মা, কি হৈছে? কমলাই কথাটো ক'লে। ৰাহুলে লগে লগে উত্তৰ দিলে, মা ঠিকেই কৰিছে, আনৰ বস্তু ল'ব নালাগে। অমিতে বিস্ময়ভাৱে ল'ৰাটোৰ ফালে চাই থাকিল। এটা দৰিদ্ৰ ঘৰত ডাঙৰ হৈ থকা এই শিশুটোৱে যি শিক্ষা পাইছে, সেয়া হয়তো বহু ধনী পৰিয়ালৰ সন্তানেও পোৱা নাই। কিছু সময় নীৰৱতাই বিৰাজ কৰিলে। তাৰপিছত অমিতে সুধিলে, কমলা মা, আপোনালোকৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহিছে নেকি যেতিয়া সততাৰ বাবে ক্ষতি হৈছে? কমলাই মৃদুভাৱে হাঁহিলে, ক'লে যে বহুবাৰ আহিছে। তথাপিও আপুনি পথ সলনি নকৰিলে। নাই, কৰা নাই, কাৰণ মোৰ স্বামীয়ে মৃত্যুৰ আগতে এটা কথাই কৈ গৈছিল, দৰিদ্ৰ হৈ থাকিবা কিন্তু অসৎ নহবা। এই কথাষাৰ শুনি অমিতৰ চকু সেমেকি উঠিল। তেওঁ উপলব্ধি কৰিলে, সঁচা ব্যক্তিৰ ধন বেংকৰ একাউণ্টত নাথাকে, সঁচা ব্যক্তিৰ ধন থাকে মানুহৰ চৰিত্ৰত। এইটো মুহূৰ্ততে তেওঁৰ মনত এটা সিদ্ধান্তই জন্ম ল'লে। এই পৰিয়ালটোক তেওঁ কেতিয়াও পাহৰিবলৈ নোৱাৰে, কিন্তু এতিয়াই নিজৰ পৰিচয় প্ৰকাশ কৰাৰ সময় নহয়। অধিক কিছুমান কথা জানিব লাগিব, অধিক কিছুমান সত্য বুজিব লাগিব। কমলাই কামলৈ যোৱাৰ পিছত অমিতে ঘৰটোৰ সন্মুখত বহি আছিল। পুৱাৰ ৰ'দ লাহে লাহে বাঢ়ি আহিছিল। গাঁওখনত মানুহৰ যাতায়াত আৰম্ভ হৈছিল। তেওঁৰ মনত কমলা আৰু ৰাহুলৰ কথাবিলাক ঘূৰি ফুৰিছিল। এনে সময়তে ওচৰৰ কেইজন মানুহে তেওঁক লক্ষ্য কৰিলে। এইজনেই নেকি কালি ৰাতি অহা প্ৰতিবন্ধীগৰাকী? এজন মানুহে ক'লে, হয়, কমলাৰ ঘৰত থাকিলে। অন্য এজনে হাঁহি ক'লে, কমলাও আৰু যাকে তাকে ঘৰত সোমাবলৈ দিয়ে। তেওঁলোকৰ কথাবিলাক অমিতে স্পষ্টকৈ শুনিছিল, কিন্তু তেওঁ নীৰৱে বহি থাকিল। অলপ পিছতে গাঁৱৰ চাহৰ দোকানৰ ওচৰলৈ গ'ল। তাত বহি থকা কিছুমান মানুহে পুনৰ ব্যংগ আৰম্ভ কৰিবলৈ ধৰিলে। ককাই কাম ধাম নাই নেকি? ভিক্ষা কৰি ফুৰিলে পেট ভৰিব জানো? চাহৰ দোকানখনত উপস্থিত থকা বহু মানুহে হাঁহিবলৈ ধৰিলে, কিন্তু তেওঁ কোনো প্ৰতিবাদ নকৰিলে, কাৰণ তেওঁ এতিয়া বুজি পাইছিল, মানুহৰ সত্যৰ পৰিচয় বিপদৰ সময়তহে ওলাই আহে। ঠিক সেইটো সময়তে গাঁৱৰ ধনী ব্যৱসায়ী মহেন্দ্ৰ বৰা দোকানখনলৈ আহিল। মহেন্দ্ৰ বৰা গাঁওখনৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আছিল। টকাৰ জোৰত তেওঁ সদায় মানুহক তুচ্ছ জ্ঞান কৰি গৈছিল। তেওঁ অমিতৰ ফালে চাই ক'লে, এইজন কোন? এজনে উত্তৰ দিলে, প্ৰতিবন্ধী ভিক্ষাৰী, কমলাৰ ঘৰত থাকিলে। মহেন্দ্ৰই অমিতলৈ চাই ক'লে, এনে মানুহবোৰক গাঁৱত সোমাবলৈ দিব নালাগে। এইষাৰ কথা শুনি দোকানত বহি থকা বহুতে মূৰ জোকাৰিছিল, কিন্তু কোনেও প্ৰতিবাদ নকৰিলে। গাঁৱৰ মানুহে এতিয়া কমলাকো কথা শুনাবলৈ ধৰিলে। তই অচিনাকি মানুহক ঘৰত ৰাখিছ, কালি যদি চোৰ ওলাই যায় তেনেহ'লে কি হ'ব? কমলাই শান্তভাৱে ক'লে যে মানুহ বিপদত পৰিলে সহায় কৰাটো দুখ নহয়, বেছি দয়ালু হ'বলৈ নাযাবি। কমলাই একো উত্তৰ নিদিলে। তেওঁ ঘৰলৈ উভতি আহিছিল। কমলাই দিনটোৰ কামৰ বাবদ মাত্ৰ কেইটকামান টকা পাইছিল। সেই টকাৰে অলপ চাউল আৰু দাইল কিনি আনিছিল। ঘৰলৈ আহি দেখিলে অমিতে নীৰৱে বহি আছে। কি ভাবি আছে দাদা? অমিতে অলপ হাঁহি ক'লে, মানুহবিলাকৰ কথাবিলাক ভাবি আছোঁ। মানুহবিলাকৰ কথা ভাবিলে দুখ লাগে। কমলাই গম্ভীৰভাৱে ক'লে, কাৰণ সকলো মানুহ একে নহয়। কিছুমান মানুহে ধনক সন্মান কৰে, মানুহক নহয়। এইষাৰ কথা শুনি অমিতে আচৰিত হৈ পৰিল। সেই নিশা আহাৰ খোৱাৰ পিছত অমিতে অকলে বহি আছিল। আকাশত তৰাবিলাক জিলিকি আছিল। তেওঁ মোবাইলটো নিজৰ উলিয়াই ল'লে। তেওঁ এটা মেছেজ পঠিয়ালে, ৰমেশ, কালিৰ পৰা ব্যৱস্থা আৰম্ভ কৰা। মুহূৰ্ততে উত্তৰ আহিল, কোনটো ব্যৱস্থাৰ কথা কৈছে ছাৰ? অমিতে লিখিলে, কমলা আৰু ৰাহুলৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰা, তেওঁলোকৰ ঋণ সমস্যা সকলো, আৰু গাঁওখনৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিবা। বুজিলোঁ ছাৰ। ফোনটো বন্ধ কৰি অমিতে আকাশখনলৈ চাই থাকিল। তেওঁৰ মনত এটা সিদ্ধান্ত স্পষ্ট হৈ উঠিছিল। এই গাঁওখনত কিছুমান মানুহে তেওঁক অপমান কৰিছিল, কিন্তু তেওঁ প্ৰতিশোধ নল'ব। বৰঞ্চ এনে এটা কাম কৰিব যিয়ে তেওঁলোকক নিজৰ ভুল বুজিবলৈ বাধ্য কৰিব। পিছদিনা পুৱা তেওঁ কমলাক ক'লে, আজি হয়তো মই ইয়াৰ পৰা যাব লাগিব। কমলা অলপ দুখী হ'ল। এতিয়া যাব নেকি? হয়, বহুত সহায় কৰিলে আপোনালোকে। সহায় বুলি নক'ব, মানুহে মানুহক সহায় কৰাটো স্বাভাৱিক কথা। অমিতৰ কথাটো শুনাৰ লগে লগে চকু সেমেকি উঠিল। অমিতে অনুভৱ কৰিলে এই মহিলাগৰাকী দৰিদ্ৰ হ'ব পাৰে, কিন্তু মনৰ দিশৰ পৰা তেওঁ সমগ্ৰ গাঁওখনত আটাইতকৈ ধনী ব্যক্তি। যোৱাৰ আগতে তেওঁ ৰাহুলৰ মূৰত হাতখন থৈ ক'লে, সপোন কেতিয়াও এৰি নিদিবা। ৰাহুলে হাঁহি ক'লে, মই ডাক্তৰ হ'ম, আপুনি চাব মোক। অমিতে মূৰ জোকাৰিলে।
কিন্তু তেওঁ মনত ক'লে, তুমি কেৱল ডাক্তৰ নহয়, তোমাৰ সপোন মই পূৰণ কৰিম। আৰু তাৰপিছত তেওঁ হুইল চেয়াৰত উঠি লাহে লাহে গাঁৱখনৰ পৰা আঁতৰি গুচি গ'ল। কিন্তু গাঁওবাসীয়ে এতিয়াও জনা নাছিল, যিজনক তেওঁলোকে ভিক্ষাৰী বুলি অপমান কৰিলে, তেওঁ দেশৰ অন্যতম এজন ধনী কোটিপতি ব্যক্তি। এনেকৈ কিছুদিনৰ পিছত গাঁওখনৰ মানুহে আকাশত এটা অদ্ভুত শব্দ শুনিবলৈ পালে। সকলোৱে বাহিৰলৈ ওলাই আহিল। এখন হেলিকপ্টাৰে গাঁওখনৰ ওচৰৰ খালী পথাৰত চক্কৰ মাৰি আছে। মানুহবিলাকে আচৰিত হৈ এতিয়া আকাশখনলৈ চাই থাকিল। কিছুমান শিশু দৌৰি পথাৰৰ ফালে আগবাঢ়ি গ'ল। সেইটো সময়তে গাঁওখনৰ মূল পথেদি 3খন বিলাসবহুল গাড়ী সোমাই আহিল। গাঁওবাসীয়ে এনে গাড়ী জীৱনত খুব কমহে দেখা পাইছিল। গাড়ীবোৰৰ আগে পিছে নিৰাপত্তাৰক্ষী, কলা কাপোৰ পিন্ধা কিছুমান মানুহ। দৃশ্যটো দেখি সকলোৱে হতভম্ব হৈ পৰিল। মহেন্দ্ৰ বৰা, যিজনে অমিতক অপমান কৰিছিল, তেওঁ দৌৰি আহিল। তেওঁ হয়তো ভাবিলে কোনোবা ডাঙৰ নেতা মন্ত্ৰী আহিছে। গাঁৱৰ মুকলি ঠাইত এখন ডাঙৰ মঞ্চ তৈয়াৰ কৰা হৈছিল। কোনে কৰিলে, কেতিয়া কৰিলে কোনেও বুজা নাছিল। মাত্ৰ গাঁও পঞ্চায়তৰ সভাপতিজনে ঘোষণা কৰিলে, আজি এখন বিশেষ অনুষ্ঠান আছে, সকলো মানুহ ইয়ালৈ আহক। কিছু সময়ৰ পিছত অনুষ্ঠান আৰম্ভ হ'ল। সাংবাদিকসকলো আহি উপস্থিত হৈছিল। বিভিন্ন টেলিভিছন চেনেলৰ কেমেৰা সাজু হৈ আছিল। গাঁওবাসীয়ে ভাবিবলৈ ধৰিলে, এতিয়া কি হ'ব। ঠিক সেইটো সময়তে মঞ্চৰ ওচৰত এখন দীঘলীয়া কলা গাড়ী ৰৈ গ'ল। গাড়ীৰ দুৱাৰখন খুলিল। এজন সুসজ্জিত আত্মবিশ্বাসী ব্যক্তি ওলাই আহিল। দামী চুট, চকুত চশমা, চাৰিওফালে নিৰাপত্তাৰক্ষী। তেওঁক দেখি সাংবাদিকসকলৰ মাজত হুলস্থুল লাগি গ'ল। অমিত ৰাজগড়ীয়া আহিছে, দেশৰ বিখ্যাত উদ্যোগপতি। এই নামটো শুনি গাঁওবাসীসকল স্তম্ভিত হৈ গ'ল। বহুতে টিভিত তেওঁৰ নামটো শুনিছিল, কিন্তু সন্মুখত কেতিয়াও দেখা নাছিল। ঠিক সেইটো সময়তে কমলাও ৰাহুলক লগত লৈ অনুষ্ঠানলৈ আহি উপস্থিত হৈছিল। তেওঁলোকে দূৰৰ পৰা মঞ্চৰ ফালে চাই আছিল। হঠাতে ৰাহুলৰ চকু দুটা ডাঙৰ হৈ গ'ল। মা, মানুহটো কোন? মানুহটোৰ কথা কৈছোঁ। কমলাৰ বুকু ধপধপ কৰিবলৈ ধৰিলে। তেওঁ মনোযোগেৰে চালে, হয়, এয়াই সেই মানুহজন, যিজনে এৰাতি তেওঁলোকৰ ঘৰত আশ্ৰয় লৈছিল। কিন্তু আজিৰ ৰূপটো সম্পূৰ্ণ বেলেগ। তেওঁৰ চাৰিওফালে নিৰাপত্তাৰক্ষী, সাংবাদিক, বিলাসবহুল গাড়ী। এইবিলাক দেখি কমলাৰ বিশ্বাসেই হোৱা নাছিল। মঞ্চত উঠি অমিতে সকলোলৈ চাই ৰ'ল। তাৰপিছত তেওঁ মাইকটো হাতত তুলি ল'লে। আপোনালোকৰ হয়তো মোক চিনি পাবলৈ অসুবিধা হৈছে। গাঁওবাসী সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিল। অমিতে হাঁহিবলৈ ধৰিলে, কিন্তু মই আপোনালোকক ভালদৰে চিনি পাওঁ। এই কথাষাৰ শুনি বহু মানুহৰ বুকু কঁপি উঠিল, বিশেষকৈ যিসকলে তেওঁক ঘৰৰ পৰা উলিয়াই দিছিল। তাৰপিছত অমিতে ক'লে, 10 দিন আগতে মই এইখন গাঁৱলৈ আহিছিলোঁ, কিন্তু কোটিপতি হিচাপে নহয়। মই এজন অসহায় প্ৰতিবন্ধী মানুহ হিচাপে অভিনয় কৰি আহিছিলোঁ। কথাটো শুনাৰ লগে লগে গাঁওখনৰ মানুহবিলাকে নিস্তব্ধ হৈ পৰিল। মহেন্দ্ৰ বৰাৰ মুখৰ ৰং সলনি হৈ গ'ল। চাহৰ দোকানত ব্যংগ কৰা মানুহবোৰে মূৰ তললৈ নমাই পেলালে। অমিতে পুনৰ ক'লে, মই জানিব বিচাৰিছিলোঁ মানুহে ধনক সন্মান কৰে নে মানুহক সন্মান কৰে। তাৰপিছতে অমিতে মঞ্চৰ পৰা নামি আহিল। সকলোৱে আচৰিত হৈ চালে। তেওঁ এতিয়া পোনে পোনে কমলাৰ ফালে আগবাঢ়ি আহিল। সেইবিলাক দেখাৰ পিছত কমলা একেবাৰে হতবাক হৈ পৰিল। ৰাহুলেও একো বুজি পোৱা নাছিল। অমিতে তেওঁলোকৰ ওচৰত আহি থমকি ৰ'ল আৰু সকলোৰে সন্মুখত হাত দুখন জোৰ কৰি ক'লে, মোক চিনিব পাৰিছেনে? কমলাৰ চকুত পানী আহি গ'ল। আপুনি সেই ককাইজন নহয় জানো? অমিতে মূৰ জোকাৰিলে, হয়, মই সেইজনেই। অমিতে মৃদুভাৱে হাঁহি ক'লে, মা, সেই ৰাতি যদি আপুনি মোক আশ্ৰয় নিদিলেহেঁতেন, হয়তো মই আজিও মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই থাকিলোহেঁতেন। কমলাই লাজেৰে মূৰ তললৈ নমাই ক'লে, মই মাথো মোৰ কৰ্তব্য পালন কৰিছিলোঁ। নাই মা, অমিতে উত্তৰ দিলে, আপুনি কৰ্তব্যতকৈ বহু বেছি কৰিছিল। তাৰপিছত মঞ্চত পুনৰ উঠিল। সাংবাদিকসকলো কেমেৰা সাজু কৰি থিয় হৈ আছিল। অমিতে মাইকটো হাতত তুলি লৈ ক'লে, আজি মই এটা সত্য কথা ক'বলৈ বিচাৰিছোঁ। সেই নিশা মই বহু ঘৰৰ দুৱাৰ টুকুৰিয়াইছিলোঁ, কিন্তু বেছিভাগ দুৱাৰ মোৰ বাবে বন্ধ হৈছিল। কথাটো শুনি বহু মানুহে লাজত তলমূৰ কৰিছিল। তাৰপিছতে অমিতে নিজৰ সচিব ৰমেশক মঞ্চলৈ মাতিলে। ৰমেশে এখন ফাইল লৈ মঞ্চত উঠিল। অমিতে ফাইলখন হাতত লৈ ক'লে, এইখনত কমলা দেৱীৰ সকলো ঋণৰ তথ্য আছে। মই অনুসন্ধান কৰাইছিলোঁ। কথাবিলাক শুনাৰ পিছত কমলা আচৰিত হৈ গ'ল। তেওঁ কেতিয়াও ভাবিব নোৱাৰিছিল যে কোটিপতি এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ বিষয়ে ইমান জানিবলৈ চেষ্টা কৰিব। অমিতে মাইকত ঘোষণা কৰিলে, আজিৰে পৰা কমলা দেৱীৰ সকলো ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰা হ'ব। কথাটো শুনাৰ লগে লগে সকলোৱে হাত চাপৰি মাৰিবলৈ ধৰিছিল। কমলাৰ বুকুখন কঁপি উঠিল। তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল, বহু বছৰ দুখ কষ্ট ঋণৰ বোজা এটা মুহূৰ্ততে যেন আঁতৰি গ'ল। কিন্তু অমিতৰ ঘোষণা ইয়াতে শেষ নহ'ল। তেওঁ ৰাহুলক মঞ্চলৈ মাতিলে।
তুমি এজন ভাল ডাক্তৰ হ'বলৈ বিচাৰিছিলা নহয় জানো? ৰাহুলে লাজেৰে মূৰ জোকাৰিলে। হয়। অমিতে হাঁহি ক'লে, আজিৰে পৰা তোমাৰ শিক্ষা দীক্ষাৰ সকলো খৰচ মই বহন কৰিম। স্কুল, কলেজ, মেডিকেল কলেজ যিমানেই খৰচ নহওক কিয়, তোমাৰ সপোন পূৰণ হ'বই। এইবাৰ ৰাহুলৰ চকুৰে চকু পানী ওলাই আহিল। তেওঁ দৌৰি গৈ অমিতক সাৱটি ধৰিলে। সেইটো দৃশ্য দেখি বহু মানুহৰ চকু সেমেকি উঠিছিল। কিন্তু আচৰিত ঘোষণাবোৰ এতিয়াও শেষ হোৱা নাছিল। অমিতে মঞ্চত থিয় হৈ ক'লে যে মই এইখন গাঁৱৰ বাবে কিবা এটা সিদ্ধান্ত লৈছোঁ। সকলো মানুহে আগ্ৰহেৰে চাবলৈ ধৰিলে। এই গাঁওখনত এখন আধুনিক বিদ্যালয় নিৰ্মাণ কৰা হ'ব। লগতে এখন স্বাস্থ্য কেন্দ্ৰও নিৰ্মাণ কৰা হ'ব, যাতে কোনো দুখীয়া ঘৰৰ শিশুৱে শিক্ষা নোপোৱাকৈ নাথাকে আৰু কোনো ৰোগীয়ে চিকিৎসাৰ অভাৱত কষ্ট নাপায়। সেইদিনাৰ পিছৰে পৰা গাঁওখনত বহুত কিবা কিবি সলনি হ'বলৈ আৰম্ভ কৰিলে। ৰাহুল ডাঙৰ হ'ল, বিদ্যালয় গঢ় লৈ উঠিল, হস্পিটেল গঢ় লৈ উঠিল। সময় কেতিয়াও ৰৈ নাথাকে। দিনবিলাক পাৰ হৈ যায়, মাহবিলাক পাৰ হয়, বছৰবিলাকো পাৰ হৈ যায়। চকুৰ পলকতে সেই ঘটনাৰো 10 বছৰ পাৰ হৈ গ'ল। যিখন গাঁৱত এদিন এজন তথাকথিত প্ৰতিবন্ধী মানুহে আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছিল, আজিৰ দিনত সেই গাঁওখন সম্পূৰ্ণ সলনি হৈ গৈছে। গাঁৱৰ প্ৰৱেশদ্বাৰৰ ওচৰত এতিয়া এখন সুন্দৰ বিদ্যালয় থিয় হৈ আছে। বিদ্যালয়খনৰ নাম হৈছে কমলা মানৱতা বিদ্যাপীঠ। এই নামটো অমিত ৰাজগড়িয়াই নিজেই দিছিল। কাৰণ তেওঁৰ মতে সেই বিদ্যালয়ৰ ভেটি ধনৰ ওপৰত নহয়, কমলাৰ মানৱতাৰ ওপৰত স্থাপন হৈছিল। প্ৰতিদিনে শতাধিক শিশু তাত পঢ়িবলৈ আহে। যিসকল শিশুৰ পৰিয়ালে আগতে পঢ়া শুনাৰ খৰচ বহন কৰিব পৰা নাছিল, তেওঁলোকে এতিয়া সপোন দেখিবলৈ শিকিছে। বিদ্যালয়ৰ ওচৰতে এখন আধুনিক স্বাস্থ্য কেন্দ্ৰ, গাঁওবাসীৰ বাবে বিনামূলীয়া চিকিৎসা, ঔষধ, পৰামৰ্শ সেৱা, সকলোবিলাক। যিসকল ৰোগীয়ে আগতে চিকিৎসাৰ অভাৱত কষ্ট পাইছিল, তেওঁলোকে এতিয়া নতুন এটা জীৱন লাভ কৰিছে। আৰু সেই স্বাস্থ্য কেন্দ্ৰখনৰ সন্মুখত এখন ফলক লাগি আছিল, মানৱতাৰ উপহাৰ। এদিন এটা ৰাতিপুৱা স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত বহু মানুহ গোট খাই আছিল, কাৰণ আজিৰ দিনটো বিশেষ আছিল। আজি স্বাস্থ্য কেন্দ্ৰটোৰ 10ম বৰ্ষপূৰ্তি আছিল। সাংবাদিক, অতিথি, গাঁওবাসী সকলো উপস্থিত আছিল। আৰু সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছিল ডাক্তৰ ৰাহুল। হয়, সেই সৰু ল'ৰাটো, যিজনে এদিন ৰুটিখনৰ আধা ভাগ কৰি এজন অচিনাকি মানুহক দিছিল। আজিৰ দিনত তেওঁ এজন সফল চিকিৎসক। মঞ্চত উঠি ৰাহুলে নিজৰ ভাষণ আৰম্ভ কৰিলে। তেওঁৰ সন্মুখত বহি আছিল তেওঁৰ বৃদ্ধা মা কমলা। চুলিবিলাক বগা হৈ গৈছে, মুখত বয়সৰ চিন, কিন্তু চকুৰ আগত সেই একেটাই মমতা। ৰাহুলে ক'লে, মই সৰুতে এটা কথা শিকিছিলোঁ, মানুহৰ মূল্য তেওঁৰ ধনত নহয়, তেওঁৰ হৃদয়ত। কথাষাৰ শুনাৰ পিছত সকলোৱে নীৰৱ হৈ পৰিছিল। এদিন মোৰ মায়ে এজন অচিনাকি মানুহক আশ্ৰয় দিছিল। তেওঁ নাজানিছিল যে সেই মানুহজন কোটিপতি। তেওঁ কেৱল জানিছিল মানুহজন বিপদত পৰিছে। কমলাৰ চকুৱে চকু পানী বৈ আহিছিল। ঠিক সেইটো সময়তে অনুষ্ঠানস্থলীত এখন কলা গাড়ী ৰলহি। গাড়ীৰ পৰা নামি আহিল অমিত ৰাজগড়িয়া। 10 বছৰ পাৰ হৈ গ'লেও তেওঁৰ আৰু কমলাৰ সম্পৰ্ক সলনি হোৱা নাছিল। তেওঁ এতিয়াও কমলাক মা বুলিয়েই মাতে। অমিতে মঞ্চত উঠিল। সকলোৱে থিয় হৈ তেওঁক অভ্যৰ্থনা জনালে। কিন্তু তেওঁ পোনে পোনে কমলাৰ ওচৰলৈ গ'ল। তাৰ পিছত সকলোৰে সন্মুখত তেওঁ কমলাৰ ভৰি চুইছিল। গাঁওবাসীসকলৰ চকু সেমেকি উঠিছিল। কাৰণ এই কাৰণেই আজিও কোটিপতিজনে পাহৰা নাছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাগৰাকী কোন আছিল। অমিতে মাইকটো হাতত তুলি লৈ ক'লে, 10 বছৰ আগতে মই ইয়ালৈ মানুহৰ পৰীক্ষা কৰিবলৈ আহিছিলোঁ। কিন্তু আচলতে মই নিজেই পৰীক্ষাত বহিছিলোঁ। আৰু মই শিকিছিলোঁ, ধনে মানুহক ধনী কৰিব পাৰে, কিন্তু দয়াই মানুহক মহান কৰে। হাত চাপৰিৰ শব্দই সমগ্ৰ ঠাইখন কঁপাই তুলিছিল। তাৰপিছত তেওঁ কমলাৰ ফালে চাই ক'লে, মা, যদি সেইদিনা আপুনি মোক আশ্ৰয় নিদিলেহেঁতেন, হয়তো মই আজিও মানুহৰ ওপৰত বিশ্বাস নকৰিলোহেঁতেন। কমলাৰ চকুৰে আনন্দৰ চকু পানী বৈ আহিছিল। মই একো ডাঙৰ কাম কৰা নাছিলোঁ। অমিতে হাঁহি ক'লে, সেইটোৱে ডাঙৰ কাম আছিল মোৰ বাবে। সন্ধিয়া নামিবলৈ ধৰিলে। অনুষ্ঠান শেষ হ'ল। গাঁওবাসীয়ে ঘৰমুৱা হ'বলৈ ধৰিলে। আকাশত সূৰ্য অস্ত যোৱাৰ সোণালী পোহৰ বিয়পি পৰিল। কমলা, ৰাহুল আৰু অমিতে একেলগে থিয় হৈ বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ফালে চাই আছিল। সেই দৃশ্যত যেন কাহিনীৰ সকলো উত্তৰ লুকাই আছে। প্ৰিয় দৰ্শক, কাহিনীটোৱে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। মানুহক তেওঁৰ কাপোৰ দেখি বিচাৰ নকৰিব, তেওঁৰ ধন দেখি সন্মান নকৰিব। কাৰণ কেতিয়াবা আটাইতকৈ দৰিদ্ৰ মানুহজনৰ হৃদয়তে আটাইতকৈ ডাঙৰ সম্পদ লুকাই থাকে। এৰাতিৰ আশ্ৰয় বিচাৰি অহা এজন তথাকথিত প্ৰতিবন্ধী মানুহে গাঁওখনৰ পৰীক্ষা কৰিবলৈ আহিছিল। কিন্তু শেষত তেওঁ নিজেই জানিলে, সত্যৰ ধন বেংকত নাথাকে, সত্যৰ ধন থাকে মানুহৰ হৃদয়ত। আৰু সেই হৃদয় মূল্য কোনোদিনে কোটি টকাৰে জুখিবলৈ নোৱাৰি। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।